নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আসামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো আমি ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰি আছোঁ। সো আজিৰ ভিডিঅ'টোত আমি সিলেবাছ অনুসৰি আপোনালোকৰ ছ'চিয়েল সায়েন্সৰ যেটো টপিক আছে এনচিয়েন্ট উৰবান সিভিলাইজেশ্যন প্ৰাচীন নগৰ সভ্যতাৰ ওপৰত হ'ব পৰা এমচিকিউ সমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে আপোনালোকে যদি ডিএলএড এন্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেচন কৰিব পাৰে, যিখন গাইডবুকত সিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনসাৰ অসমীয়াতে আপোনালোকে লাভ কৰিব। ইতিমধ্যে এই গাইডবুকখন আমি 2021 চনৰ পৰা প্ৰকাশ কৰি আহিছোঁ। সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে, যিখন গাইডবুকৰ পৰা ইতিমধ্যে হৈ যোৱা দুটা বৰ্ষত ভালেখিনি কুৱেশ্যন এনসাৰ কমন অহা দেখা গৈছে। গতিকে এইবেলেও আগন্তুক এক্সামৰ কাৰণে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। সম্পূৰ্ণ সিলেবাছ অনুসৰি কুৱেশ্যন এনসাৰসমূহ আপোনালোকে লাভ কৰিব। গতিকে যিসকলে ডাউনলোড কৰিব ইচ্ছা কৰে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। সো আজিৰ সিৰিজৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, হৰপ্পা সভ্যতা বা হিন্দু সভ্যতা কোন যুগৰ আছিল? এইখিনিতে মন কৰিব, আমি বহুতে ভুল কৰোঁ। হৰপ্পা সভ্যতা আৰু হিন্দু সভ্যতা দুটা এটাই বুজায়, অৰ্থাৎ হৰপ্পা সভ্যতা বা হিন্দু সভ্যতা কোনটো যুগৰ আছিল? সো অপশ্যনসমূহ কৈ নাযাওঁ, ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন নাম্বাৰ সি, তাম্ৰ যুগৰ আছিল, মনত ৰাখিব। আৰু এই সিৰিজটোত কেৱল আজি এনচিয়েন্ট উৰবান সিভিলাইজেশ্যন প্ৰাচীন নগৰ সভ্যতাৰ ওপৰত কুৱেশ্যন এনসাৰসমূহ থাকিব। সো আমি সকলোবোৰ টপিকৰ ওপৰত কুৱেশ্যন এনসাৰসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই দুদিন মাজতে আমি গেপ হৈ গ'ল, গতিকে আজিৰে পৰা আমি 2-3টা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'সমূহ খুব শ্বেয়াৰ কৰিব, যিমানে ভিউজ আহে যিমানে আপোনালোকৰ পৰা আমি সঁহাৰি পাম, যিমানে লাইক আহে আমি ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম। সো হৰপ্পা সভ্যতা বা হিন্দু সভ্যতা তাম্ৰ যুগৰ আছিল। নেক্সট কুৱেশ্যনটো আছে, হৰপ্পা সভ্যতা বা হিন্দু উপত্যকা সভ্যতাৰ খনন কাৰ্য পোনপ্ৰথম কিমান খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল? সো এনসাৰ অপশ্যন চিটো হ'ব 1922 খ্ৰীষ্টাব্দ। হৰপ্পা সভ্যতা বা হিন্দু উপত্যকা সভ্যতাৰ খনন কাৰ্য পোনপ্ৰথম 1922 খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল। সো নেক্সট কুৱেশ্যনটো আছে, হিন্দু উপত্যকাৰ মানুহে কিহৰ ব্যৱহাৰ নাজানিছিল? হিন্দু উপত্যকাৰ মানুহে লোৰ ব্যৱহাৰ নাজানিছিল। অপশ্যন বিটো কাৰেক্ট এনসাৰ, লোৰ ব্যৱহাৰ হিন্দু উপত্যকাৰ মানুহে জনা নাছিল, মনত ৰাখিব। সো নেক্সট কুৱেশ্যনটো দিয়া আছে, হিন্দু উপত্যকাৰ মানুহে কোনবিধ ধাতুৰ ব্যৱহাৰ জানিছিল? এই দুটা কুৱেশ্যন কিন্তু খুবেই গুৰুত্বপূৰ্ণ। হিন্দু উপত্যকাৰ মানুহে লোৰ ব্যৱহাৰ নাজানিছিল, কিন্তু তেওঁলোকে তামৰ ব্যৱহাৰ জানিছিল। ঠিক আছে, হিন্দু উপত্যকাৰ মানুহে তামৰ ব্যৱহাৰ জানিছিল। সো নেক্সট কুৱেশ্যনটো আছে, মহেঞ্জোদাৰো সভ্যতাৰ লগত তলৰ কোনটো বিষয় জড়িত? ফুলৰ খেতি, নৃত্যকলা, চিত্ৰশিল্প আৰু বৃহৎ স্নানাগাৰ। সো আমি সকলোৱে জানো মহেঞ্জোদাৰো সভ্যতাৰ লগত বৃহৎ স্নানাগাৰ জড়িত হয়। অপশ্যন ডি কাৰেক্ট এনসাৰ, বৃহৎ স্নানাগাৰ মহেঞ্জোদাৰো সভ্যতাৰ লগত জড়িত। সো নেক্সট কুৱেশ্যনটো দিয়া আছে, মহেঞ্জোদাৰো সভ্যতা তলৰ কোনখন নদীৰ পাৰত অৱস্থিত? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। মহেঞ্জোদাৰো সভ্যতা সিন্ধু নদীৰ পাৰত অৱস্থিত, মনত ৰাখিব। ঠিক আছে, সিন্ধু নদীৰ পাৰত মহেঞ্জোদাৰো সভ্যতা অৱস্থিত। তাৰ পিছৰ কুৱেশ্যন আছে, হৰপ্পাত পোনপ্ৰথমে সভ্যতাৰ নিদৰ্শন কোনে আৱিষ্কাৰ কৰিছিল? এনসাৰ হ'ব অপশ্যন ক, চাৰ্লছ লেছন। হৰপ্পাত প্ৰথমে চাৰ্লছ লেছন নামৰ ব্যক্তিজনে সভ্যতাৰ নিদৰ্শন আৱিষ্কাৰ কৰে। ঠিক আছে। সো নেক্সট আছে, হিন্দু উপত্যকা সভ্যতা সম্পৰ্কে তলৰ কোনটো মন্তব্য সত্য নহয়? ঠিক আছে, ইয়াতে অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ পৰা শুদ্ধ এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি, তেওঁলোকে পোহনীয়া ঘোঁৰা ব্যৱহাৰ কৰিছিল। অৰ্থাৎ তেওঁলোকে পোহনীয়া ঘোঁৰা ব্যৱহাৰ কৰা নাছিল, গতিকে এইটো অসত্য, ইয়াতে কৰিছিল বুলি দিছে। ঠিক আছে। সো নেক্সট কুৱেশ্যনটো দিয়া আছে, হিন্দু উপত্যকা সভ্যতাত কি ধৰ্ম প্ৰচলিত আছিল? এনসাৰ হ'ব অপশ্যন বি, শিৱ পূজা, মূৰ্তি পূজা আৰু প্ৰকৃতি পূজা। হিন্দু উপত্যকা সভ্যতাত শিৱ পূজা, মূৰ্তি পূজা আৰু প্ৰকৃতি পূজা প্ৰচলন আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হিন্দু উপত্যকা সভ্যতাৰ তলৰ কোন আশাৰ উক্তি সত্য নহয়? অপশ্যনসমূহৰ পৰা শুদ্ধ এনসাৰ অপশ্যন বি হ'ব, মানুহবোৰে বেছিভাগে আমিষভোজী আছিল। সো এইটো এটা অসত্য উক্তি হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হিন্দু উপত্যকাত উদ্ধাৰ হোৱা ব্ৰঞ্জৰ নাচনীজনীৰ মূৰ্তিটো ক'ত আৱিষ্কাৰ হৈছিল? এনসাৰ অপশ্যন নাম্বাৰ বি, মহেঞ্জোদাৰো। হিন্দু উপত্যকাত উদ্ধাৰ হোৱা ব্ৰঞ্জৰ নাচনীজনীৰ মূৰ্তিটো
মহেঞ্জোদাৰোত উদ্ধাৰ হৈছিল। এই সকলোবিলাক কুৱেশ্যন কিন্তু আপোনালোকে আমাৰ PDF গাইডবুকখনত লাভ কৰিব। সম্পূৰ্ণ চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি আগন্তুক DLED এন্ট্ৰেন্স এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, আপোনালোকে গাইডবুকখন ডাউনলোড কৰি ল'ব। লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যিখন গাইডবুকৰ পৰা যোৱা দুটা বৰ্ষত 70ৰ পৰা 80% কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোকে আগন্তুক এক্সামত যথেষ্টখিনি ভাল ফল প্ৰদৰ্শন কৰিবলৈ হ'লে আপোনালোকে আমাৰ গাইডবুকখন ফ'ল' কৰিব পাৰে। যিখন গাইডবুক ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে মোবাইলতে ডাউনলোড কৰি পঢ়িব পাৰিব। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে, বৃহদাকাৰ শস্যৰ ভঁৰাল আৱিষ্কাৰ হৈছিল। বৃহদাকাৰ শস্যৰ ভঁৰাল আৱিষ্কাৰ হৈছিল, হৰপ্পাত আৱিষ্কাৰ হৈছিল। ঠিক আছে। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে, হৰপ্পা সভ্যতাৰ জীৱনকাল। হৰপ্পা সভ্যতা কিমান চনৰ পৰা কিমান চনলৈ বৰ্তি আছিল? এনচাৰ হ'ব অপশ্যন নাম্বাৰ ডি, 3200 খ্ৰীষ্টাব্দৰ পৰা 1700 খ্ৰীষ্টাব্দলৈ হৰপ্পা সভ্যতাৰ জীৱনকাল আছিল। তাৰ পিছৰ কুৱেশ্যন আছে খুবেই গুৰুত্বপূৰ্ণ, হৰপ্পা নগৰখন অৱস্থিত, অৰ্থাৎ হৰপ্পা ক'ত অৱস্থিত? এনচাৰ হ'ব পশ্চিম পঞ্জাৱৰ মণ্টকমাৰীত হৰপ্পা অৱস্থিত। মনত ৰাখিব, খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, 1922 খ্ৰীষ্টাব্দত ৰাখাল দাস বন্দ্যোপাধ্যায়ে আৱিষ্কাৰ কৰে, অৰ্থাৎ 1922 খ্ৰীষ্টাব্দত ৰাখাল দাস বন্দ্যোপাধ্যায়ে কি আৱিষ্কাৰ কৰিছিল? এনচাৰ অপশ্যন বি কাৰেক্ট এনচাৰ, মহেঞ্জোদাৰো। মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল ৰাখাল দাস বন্দ্যোপাধ্যায়ে 1922 চনত। ঠিক আছে। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, তলৰ কোনটো বিষয় হিন্দু উপত্যকা সভ্যতাৰ ধ্বংসৰ কাৰণ নাছিল? গৃহযুদ্ধ, বৈদেশিক আক্ৰমণ, বানপানী আৰু ভূমিকম্প। ইয়াৰে কোনটো হিন্দু উপত্যকা ধ্বংসৰ কাৰণ নাছিল? চ' এনচাৰ অপশ্যন এ শুদ্ধ এনচাৰ হয়, গৃহযুদ্ধ হিন্দু উপত্যকা সভ্যতা ধ্বংসৰ কাৰণ নাছিল। গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, হিন্দু উপত্যকাৰ মানুহে কোনডোখৰ ঠাই বন্দৰ আৰু পটাশ্ৰয় হিচাপে ব্যৱহাৰ কৰিছিল? হিন্দু উপত্যকাৰ মানুহে লথাল নামৰ ঠাইখন বন্দৰ আৰু পটাশ্ৰয় হিচাপে ব্যৱহাৰ কৰিছিল। মনত ৰাখিব, অপশ্যন বিটো কাৰেক্ট এনচাৰ হয়। চ' নেক্সট আছে খুবেই গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন, মহেঞ্জোদাৰো মানে হ'ল? মহেঞ্জোদাৰো মানে হৈছে মৃতকৰ ঢিপ বা টিলা। মনত ৰাখিব, মৃতকৰ ঢিপ বা টিলা মানে হৈছে মহেঞ্জোদাৰো। ঠিক আছে। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, তলৰ কোনটো হিন্দু সভ্যতাৰ এটা প্ৰধান বৈশিষ্ট্য? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। এনচিয়েণ্ট উৰ্বান চিভিলাইজেশ্যনত আপোনালোকে টপিকটো যোৱাৰ লগে লগে আপোনালোকে হিন্দু উপত্যকা সভ্যতাৰ বিষয়ে জানিব লাগিব। গতিকে হিন্দু উপত্যকাৰ সভ্যতাৰ বৈশিষ্ট্য, মেইন বৈশিষ্ট্য হৈছে যে পৰিকল্পিত নগৰ সভ্যতা। ঠিক আছে। হিন্দু উপত্যকাৰ প্ৰধান লক্ষ্যই আছিল যে পৰিকল্পিত নগৰ সভ্যতা, পৰিকল্পিত নগৰ এখন তৈয়াৰ কৰা হিন্দু সভ্যতাৰ মূল লক্ষ্য আছিল। গতিকে এইটো এটা প্ৰধান বৈশিষ্ট্য, মন ৰাখিব। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনখন ঠাইত হিন্দু সভ্যতাৰ সৈতে জড়িত নহয়? লথাল, কালিবাংগন, ধলাভিৰা আৰু কেৰেলা। ইয়াৰে কোনখন ঠাই হিন্দু সভ্যতাৰ লগত জড়িত নহয়? চ' এনচাৰ হ'ব অপশ্যন নাম্বাৰ ডি, কেৰেলা। কেৰেলা হিন্দু সভ্যতাৰ লগত জড়িত নহয়। এইখিনিতে মন কৰিব, লথাল, কালিবাংগন আৰু ধলাভিৰা হিন্দু সভ্যতাৰ লগত জড়িত। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে, সমসাময়িক কোনটো সভ্যতাৰ লগত হিন্দু সভ্যতাৰ ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিছিল? ইয়াৰে এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ, চুমৰীয় সভ্যতাৰ লগত হিন্দু সভ্যতাৰ এটা ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিছিল। অপশ্যন এ কাৰেক্ট এনচাৰ। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনটো সভ্যতাত ৰাস্তাৰ দুকাষে পানী ওলাই যাব পৰা নলা আছিল? ইয়াৰে এনচাৰ হ'ব অপশ্যন নাম্বাৰ ডি, হিন্দু সভ্যতাত ৰাস্তাৰ দুকাষে পানী ওলাই যাব পৰা নলা আছিল। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, হিন্দু সভ্যতাক তলত দিয়া কোনটো নামেৰে জনা যায়? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, হিন্দু সভ্যতাক আন কি নামেৰে জনা যায়? এনচাৰ হ'ব অপশ্যন নাম্বাৰ বি কাৰেক্ট এনচাৰ, ব্ৰঞ্জৰ সভ্যতা বুলি হিন্দু সভ্যতাক জনা যায়। ঠিক আছে। হিন্দু সভ্যতাক ব্ৰঞ্জৰ নামেৰেও জনা যায়। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, হিন্দু সভ্যতাৰ অৰ্থনৈতিক জীৱনৰ মূল ভেটি কি আছিল? হিন্দু সভ্যতাৰ অৰ্থনৈতিক জীৱনৰ মূল ভেটি আছিল কৃষি। হিন্দু সভ্যতাৰ মানুহে কৃষি কৰি জীৱন নিৰ্বাহ কৰিছিল। মূল অৰ্থনৈতিক জীৱনটোৱে আছিল সিহঁতৰ কৃষি। ঠিক আছে। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, হিন্দু সভ্যতাৰ লোকসকলে তাম ক'ৰ পৰা আহৰণ কৰিছিল? হিন্দু সভ্যতাৰ লোকসকলে তাম ৰাজস্থানৰ পৰা আহৰণ কৰিছিল। তাৰ পিছৰ শেষৰটো কুৱেশ্যন, হিন্দু সভ্যতাৰ মাটিৰ চিলমোহৰসমূহত কি জন্তুৰ চিত্ৰ পোৱা গৈছিল? চ' হিন্দু সভ্যতাৰ যিসমূহ চিলমোহৰ আছিল, সেই চিলমোহৰসমূহত কি জন্তুৰ চিত্ৰ পোৱা গৈছিল?
এনচাৰ হ'ব অপশ্যন নম্বৰ ডি ষাঁড় গৰু হিন্দু সভ্যতাৰ চিলমোহৰসমূহত ষাঁড় গৰুৰ চিহ্ন বা চিত্ৰ পোৱা গৈছিল গতিকে আজিৰ এই ভিডিঅ'টোত আমি এনচিয়েণ্ট উৰবান এণ্ড চিভিলাইজেশ্যন প্ৰাচীন নগৰ সভ্যতাৰ ওপৰত আটাইকেইটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত আমি টপিক ৱাইজ আন এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত MCQসমূহ লৈ আহিম গতিকে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু কমেণ্ট কৰিব একেবাৰে নাপাহৰিব লগতে শ্বেয়াৰ কৰিব চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব লগতে আপোনালোক যিসকলে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে আপোনালোকে PDF গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰিব এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে PDF গাইডবুকখন ডাউনলোড কৰি মোবাইলতে ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব চ' আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ